এই মুহূৰ্তৰ আন এক খবৰ আৰু অমৰাৱতীৰ কয়লা খনিত আবদ্ধ হৈ আছে ইতিমধ্যে কেইবাজনো শ্ৰমিক ইতিমধ্যে আবদ্ধ হৈ আছে আৰু শ্ৰমিকসকলৰ বাসগৃহত ইতিমধ্যে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সপৰিয়ালে আচলতে বিচাৰিছে উভতি আহক ঘৰৰ মানুহ ঘৰলৈ উভতি আহক আৰু এইবাৰ আচলতে দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিয়ালমাৰী গাঁও জাকিৰ হুছেইনৰ পৰিয়াললৈ এইবাৰ শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু অমৰাৱতীৰ কয়লা খনিত খনন কাৰ্য চলাবলৈ গৈছে আৰু তেনে সময়ছোৱাতে বিপদজনকভাৱে আচলতে 10-15 গৰাকী শ্ৰমিক আবদ্ধ হৈ পৰিছিল আৰু তাৰে ভিতৰত আছে দলগাঁও থানাৰ অন্তৰ্গত 4 নং শিয়ালমাৰী গাঁৱৰ জাকিৰ হুছেইন নামৰ আন এজন শ্ৰমিক আৰু সেই শ্ৰমিকজনৰ পৰিয়ালত অৰ্থাৎ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে সকলোৱে বাসগৃহত কান্দোনৰ ৰোল উঠিছে আৰু সকলোৱে আচলতে ঘৰৰ মানুহজন ঘৰলৈ উভতি অহাটো বিচাৰিছে আৰু লগতে এই সমগ্ৰ ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে অঞ্চলটোৱে শোকৰ ছাঁ পেলাইছে আৰু দলগাঁও থানাৰ অন্তৰ্গত 4 নং শিয়ালমাৰী গাঁৱৰ নিবাসী আছিল জাকিৰ হুছেইন আৰু জাকিৰ হুছেইন ইতিমধ্যে সেই অমৰাংচুৰ কয়লা খনিত আবদ্ধ হৈ আছে আৰু কয়লা খনিত আবদ্ধ হৈ থকা জাকিৰ হুছেইনৰ বয়স ইতিমধ্যে 35 বছৰ বুলি জানিব পৰা গৈছে লগতে আৰু পৰিয়ালত আছে পৰিয়ালৰ লোকে ইতিমধ্যে বিচাৰিছে উভতি আহক জাকিৰ হুছেইন সুকলমে উভতি আহক আৰু জাকিৰ হুছেইন ইতিমধ্যে আবদ্ধ হৈ আছে কয়লা খনিৰ ভিতৰত আৰু তাৰ পাছতে এই সমগ্ৰ অঞ্চলজুৰি এক শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কান্দোনৰ ৰোল ফালি দেখিবলৈ পোৱা গৈছে আৰু শ্ৰমিকসকলক আচলতে ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰিবলৈ ইতিমধ্যে অসম চৰকাৰকো দাবী জনাইছে স্থানীয় ৰাইজে আৰু এই ঘটনা যিটো সংঘটিত হৈছে আৰু ইতিমধ্যে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে প্ৰতিগৰাকী শ্ৰমিকৰ বাসগৃহত এই পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ উমৰাংচুৰ কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসমূহৰ ভিতৰত 3জনকৈ শ্ৰমিকৰ ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বুলিও খবৰ আহি পৰিছে আৰু ইতিমধ্যে উদ্ধাৰ কাৰ্য অতি ক্ষিপ্ৰতাৰে অতি দ্ৰুত গতিত আগবঢ়াই লৈ গৈছে উদ্ধাৰকাৰী দলে আৰু লগতে এই কয়লা খনিটোত আচলতে জাকিৰ হুছেইন নামৰ সেই শ্ৰমিকজনো আবদ্ধ হৈ আছে আৰু জাকিৰ হুছেইনৰ পৰিয়ালৰ কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু লগতে স্থানীয় ৰাইজে বিচাৰিছে যে অতি সোনকালে আচলতে শ্ৰমিকসকলক ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰক অসম চৰকাৰে আৰু সেই দাবী এতিয়া উত্থাপন কৰিছে স্থানীয় ৰাইজে মুহূৰ্তত ভাষ্য আহি পৰিছে আমি দৰ্শকলৈ আগবঢ়াইছোঁ মানে তেখেতে 4 নম্বৰ শিয়ালমাৰীৰ বাসিন্দা হয় জাকিৰ হুছেইন দেউতাকৰ নাম মধু শেখ তেখেতে যোৱা সপ্তাহত ঘৰৰ পৰা মেঘালয় সীমাৱৰ্তী অসমৰে কয়লা খনিত কাম কৰিবলৈ গৈছিল কাম কৰিবলৈ যোৱাৰ পিছত আমি যোৱাকালি শুনা পালোঁ মানে ৰাতিপুৱা 9টামান বজাত খবৰ পালোঁ যে তেখেতৰ জোলত পানী সোমাই আবদ্ধ হৈছে ওলাব পৰা নাই তেতিয়া আমি গম পোৱা নাছিলোঁ যে তেখেতে ওলাব পৰা নাই বুলি বহুত মানুহ ফচি আছে বুলি কৈছে যেতিয়া আমি ৰাতি নিউজ লাইভৰ এটা দিছে লিষ্ট বনাই পঠাইছে লিষ্টত তেখেতৰ নাম আছে জাকিৰ হুছেইন মধু শেখ 4 নম্বৰ শিয়ালমাৰী কথা হ'ল আমি মৰ্মান্তিত এনেকুৱা পৰিস্থিতি ঘৰৰ পৰিৱেশ বহুত বেয়া সিহঁতৰ আৰ্থিক জৰুলা বৃদ্ধ মাতৃ আছে 2টা কন্যা সন্তান আছে ঘৈণীয়েক আছে এতিয়া আমি ক'বলৈ ভাষা পোৱা নাই সিহঁতৰ কান্দোনৰ ৰোলত আমিও মৰ্মাহিত হৈ গৈছোঁ কথা হ'ল সিহঁতক আমি অসম চৰকাৰক এটা আহ্বান জনাইছোঁ সিহঁতৰ নশ্বৰ দেশটো ওলাই আনিব লাগে আমি কবৰস্থ কৰিবৰ কাৰণে 2টা কন্যা সন্তান কান্দি একদম ভাগৰি পৰি আছে তেওঁলোকৰ কাৰণে আমি স্থানীয় ৰাইজ হিচাপে আমিও বহুত দুখ পাইছোঁ ইমান এটা দুখীয়া পৰিয়ালৰ কামৰ সূত্ৰে গৈছে এনেকৈ আবদ্ধ হৈ আছে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁলোকক ওলাই আনিবৰ কাৰণে যথাযথ ব্যৱস্থা কৰিব লাগে আৰু পৰিয়ালটোক এটা কিবা আৰ্থিক সাহাৰ্য দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ একদম দুখীয়া পৰিয়াল আপোনালোকে দেখা পাইছে ঘৰ বাৰীৰ অৱস্থা নাই 2টা কন্যা সন্তান পঢ়াত বহুত ভাল বহুত চোকা ছোৱালী 2টা পঢ়াত একদম চোকা এটা ক্লাছ 7ত পঢ়ি আছে আৰু এটা ক্লাছ 4ত পঢ়ি আছে কি ক'বলৈ ভাষা নাই এতিয়া আৰু 4 নং শিয়ালমাৰী গাঁৱৰ জাকিৰ হুছেইন এগৰাকী শ্ৰমিক তেখেতে যোৱা মঙলবাৰে উমৰাংচু আছাম কোৱাৰী গৈছিল কয়লা খনিত গৈছিল যাই পেলাই তেখেতে কাম কৰাৰ অৱস্থাতে কয়লা খনিত আবদ্ধ হৈ পৰে বুলি আমি শুনিব পাৰিছোঁ পৰিৱেশ খুবেই শোকাকুল পৰিৱেশ এটা সৃষ্টি হৈছে ঘৰৰ অৱস্থা খুবেই বেয়া তেওঁৰ এগৰাকী স্ত্ৰীৰ লগতে 2টি কন্যা সন্তান আছে 14 বছৰ বয়স 8-9 বছৰ বয়সৰ 2গৰাকী কন্যা সন্তান এতিয়া এই মানুহজন শ্ৰমিকজন এই কয়লা খনিত আবদ্ধ হৈ পৰিছে গতিকে মই অসম চৰকাৰক বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ
যাতে শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ কাৰণে তেখেতে পদক্ষেপ গ্ৰহণ কৰে আৰু এই শ্ৰমিকসকলক যাতে নিজৰ ঘৰলৈ পঠিয়াই দিয়াৰ মানে প্ৰেৰণ কৰা নশ্বদেৱ প্ৰেৰণ কৰাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে আৰু পৰৱৰ্তী অৱস্থাত যাতে এই যিহেতু পৰিৱেশ আপোনালোকে দেখা পাই আছে খুবেই মানে জৰাজীৰ্ণ অৱস্থা এওঁলোকৰ গতিকে সেই দিশতো সংস্থাপনৰ কাৰণে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাকে মই দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709990173330 লগতে 991109